যোৰহাট লোকসভা সমষ্টিত দুগৰাকী প্ৰাৰ্থী গৌৰৱ গগৈ আৰু তপন কুমাৰ গগৈ। গৌৰৱ গগৈ কিমান শক্তিশালী, তপন কুমাৰ গগৈ কিমান শক্তিশালী সেয়া আমি নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। ইতিমধ্যে যোৰহাটবাসীয়ে সেই কথা গম পাইছে, অসমৰ জনতায়ো সেই কথা গম পাইছে। আজি আমি আলোচনা কৰিবলৈ যোৱা বিষয়টো হৈছে যে গৌৰৱ গগৈ টিকট লাভ কৰাৰ পিছত জোৰদাৰ গতিত প্ৰচাৰ চলাইছে। গৌৰৱ গগৈৰ প্ৰচাৰ অভিযান আগবাঢ়িছে জোৰদাৰ গতিত। একেটা সময়তে আমি আপোনালোকক জনাব বিচাৰিছো তপন কুমাৰ গগৈও প্ৰচাৰ আৰম্ভ কৰিছে আৰু তপন কুমাৰ গগৈৰ হৈ ইতিমধ্যে ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকলে কেইবাগৰাকীও মন্ত্ৰীয়ে ইতিমধ্যে প্ৰচাৰ অভিযান চলাইছে। তপন কুমাৰ গগৈ বৰ্তমানৰ সাংসদ, যোৰহাট লোকসভা সমষ্টিৰ বৰ্তমানৰ সাংসদ, সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তপন কুমাৰ গগৈ আৰু সেইগৰাকী তপন কুমাৰ গগৈয়ে বিজেপিত যোগদান কৰাৰ পিছত কেনেদৰে ভাগ্য উদয় হৈছিল, মন্ত্ৰী হ'বলৈ পাইছিল ৰাজ্য চৰকাৰৰ, তাৰ পিছত কেনেদৰে সাংসদ হ'বলৈ পালে আৰু যোৰহাট লোকসভা সমষ্টিৰ পৰা আকৌ এবাৰ সংসদলৈ যাব পাৰিবনে নোৱাৰে তপন কুমাৰ গগৈ, সেই বিষয়টোক লৈ সকলোৱে ভাবিছে। কিন্তু তাৰ মাজতে অসমৰ সংবাদ মাধ্যমত চৰ্চিত অন্যতম খবৰটোৱেই হৈছে যে এগৰাকী সাংসদ সদনত খুবেই সৰব, কোন সকলোৱে জানে, নাম হৈছে গৌৰৱ গগৈ, আনগৰাকী সাংসদ হৈছে তপন কুমাৰ গগৈ, যিগৰাকী সাংসদ সংসদত লোকসভাৰ মজিয়াত সৰব হয়নে নহয়, তেওঁ কিমান নীৰৱ, তেওঁ কিমান নিস্তব্ধকে থাকে সেয়াও সকলোৱে গম পাইছে। গতিকে আকাশ পাতাল পাৰ্থক্য কিছুমান একাংশই আনিছে আৰু সেই পাৰ্থক্যৰ মাজতেই প্ৰশ্ন আহিছে যোৰহাটৰ ফলাফল। এই যোৰহাট লোকসভা সমষ্টিৰ ফলাফল কি হ'ব? আজিৰ তাৰিখত আপুনি যদি অনুধাৱন কৰিব পাৰিছে যে যোৰহাট লোকসভা সমষ্টিত যোৰহাটৰ জনতাই গৌৰৱ গগৈক বিচাৰে তেনেহ'লে গৌৰৱ গগৈক ভোট দিব, যদি তপন কুমাৰ গগৈক বিচাৰে তেনেহ'লে তপন কুমাৰ গগৈক ভোট দিব। কিন্তু আপুনি ভবা সেই বাক্যশাৰীতকৈ কিছু পৃথককৈ আমি এইটোৱে ভাবিব বিচাৰিছোঁ যে গৌৰৱ গগৈ আৰু তপন কুমাৰ গগৈৰ মাজত শক্তিশালী কোনগৰাকী, কোনগৰাকীয়ে সদনৰ মজিয়াত আটাইতকৈ বেছি জ্বলন্ত সমস্যাসমূহৰ কথা ক'ব পাৰিব, কোনগৰাকীয়ে যোৰহাটৰ সমস্যা, কোনগৰাকীয়ে ৰাজ্যৰ সমস্যা, কোনগৰাকীয়ে দেশৰ সমস্যা সদনত বলিষ্ঠ ৰূপত উপস্থাপন কৰিব পাৰিব। আপোনাৰ দৃষ্টিত গৌৰৱ গগৈ নে তপন কুমাৰ গগৈ? গৌৰৱ গগৈ জয়ী হোৱাটো আপুনি বিচাৰে নে তপন কুমাৰ গগৈ জয়ী হোৱাটো বিচাৰে? গৌৰৱ গগৈ যদি জয়ী হয় তেনেহ'লে যোৰহাট লোকসভা সমষ্টিৰ কিমান উন্নয়ন হ'ব? তিতাবৰৰ জনতা, যোৰহাটৰ জনতা, তিয়কৰ জনতা, শিৱসাগৰৰ জনতাই গৌৰৱ গগৈক আদৰি ল'ব নে তপন কুমাৰ গগৈক আদৰি ল'ব? গতিকে তপন কুমাৰ গগৈ আৰু গৌৰৱ গগৈৰ মাজত এই যুদ্ধ চলি থাকোঁতে, এই ৰাজনৈতিক যুদ্ধ চলি থাকোঁতে এই যুদ্ধখনক লৈ বিভিন্নজনে বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছে আৰু সেই সময়তে আমি ক'ব বিচাৰিছোঁ যে যোৰহাট লোকসভা সমষ্টিৰ এই যুঁজখন অত্যন্ত আকৰ্ষণীয় হ'ব। দুগৰাকী শক্তিশালী প্ৰাৰ্থী গৌৰৱ গগৈ আৰু তপন কুমাৰ গগৈ। একাংশই কৈছে যে গৌৰৱ গগৈক সকলোৱে বিচাৰে, আন একাংশই কৈছে তপন কুমাৰ গগৈও এগৰাকী শক্তিশালী প্ৰাৰ্থী। কিন্তু কোনগৰাকী শেষত শেষ হাঁহি মাৰিবলৈ সক্ষম হ'ব সেয়া হ'ব লক্ষণীয়। কিন্তু গৌৰৱ গগৈ বৰ্তমানলৈকে জোৰদাৰ যি প্ৰচাৰ চলাইছে, সেই প্ৰচাৰত ৰাইজৰ যি সহযোগ, সেই সহযোগে কিন্তু গৌৰৱ গগৈক বহুদূৰ যেন আগুৱাই নিছে, এনেকুৱা অনুভৱ হৈছে যোৰহাটবাসীৰ।